ৰাজহাঁহ ভাগিছিলে ৰাজহাঁহ মই হোল লাইফ ডক্টৰে কৈছিলে যে মই হুইল চেয়াৰত থাকিম আজি মই থিয় হৈ গলো জুবিন দাই আসলতে কাক কাক সহায় কৰা নাছিলে আপুনি শুনিলে এই ভিডিঅ'টো শুনিলে আচৰিত হ'ব এই যুৱকজনক যে জুবিন দাই কেনেদৰে সহায় কৰিছিলে হয়তো আপোনালোকে মানে অনুমান কৰিব নোৱাৰিব যে জুবিন দাই কেনে কেনে মানুহক যে সহায় কৰি থৈ গৈছিলে আপোনালোকে এই ভিডিঅ'টোত শুনিলে আচৰিত হ'ব গতিকে আপোনালোকে এই ভিডিঅ'টোত চাওকচোন এই যুৱকজনে কি ক'লে আৰু এই যুৱকজনক কেনেদৰে জুবিন দাই সহায় কৰিলে আপোনালোকে ভিডিঅ'টো চাওক তেওঁ মোক থিয় কৰাই দিছিলে মোৰ ৰাজহাঁহ ভাগিছিলে ৰাজহাঁহ মই হোল লাইফ ডক্টৰে কৈছিলে যে মই হুইল চেয়াৰত থাকিম আজি মই থিয় হৈ গলো আৰু থিয় হোৱাৰ কাৰণে আহিছো সেইদিনাখনি মোক সৰু সজাত প্ৰশাসনে যাব দিয়া নাছিলে একচুৱেলি ভয় খাইছিলে কিন্তু মই কৈছো যে দাদা তাত চিৰনিদ্ৰাত হৈ আছে মই ইয়াৰ পৰা ঘূৰি যাম সেইটো প্ৰশ্নই নুঠে তেওঁ মোক দেখি কান্দিছিল মই প্ৰত্যেকতে এই কথাটো কৈছো তেওঁ মোক দেখি কান্দিছিল প্ৰথমজন ব্যক্তি যি মোক দেখি তেওঁ চকুৰ পানী বৈ আহিছিল তেওঁ এজন বেলেগ মানে তেওঁ একক অনন্য অদ্বিতীয় 10টা জনম ললেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে মৃত্যু জুবিন গাৰ্গ আৰু বেছি শক্তিশালী জুই হয় জুই গতিকে জুইত হাত নিদিব দাদাক ন্যায় দিয়ক ৰাজনীতি নকৰিব দাদাৰ লগত তো দেখিলে নহয় আপোনালোকে আৰু বৰ্তমান সময়ত জুবিন দাৰ জাষ্টিছ বিচৰা বা জুবিন দাৰ জাষ্টিছ শব্দটো কমেণ্টত লিখা বহু সংখ্যক ব্যক্তি কমি গৈছে গতিকে আপোনালোকে এই ভিডিঅ'টোৰ তলত প্ৰত্যেকজনে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক আৰু এটা কথা যেহেতু মই জুবিন দাৰ বিষয়ে ভিডিঅ' বনাওঁ গতিকে মোৰ আৰু এটা চেনেল আছিলে এইটো মোৰ নতুন চেনেল তো সেই চেনেলটোত মই জুবিন দাৰ বিষয়ে বহু কিছু ভিডিঅ' বনাইছিলো কিন্তু সেই চেনেলটো বৰ্তমান মোৰ নাই আজি প্ৰায় 20 দিন মানে হ'ব সেই চেনেলটো বেন কৰি দিলে ইউটিউবৰ ফিলৰ পৰা জুবিন দাৰ জাষ্টিছ বিচাৰিব গৈ মোৰ ইউটিউব চেনেলটো বেন কৰি দিলে গতিকে এইটো মোৰ নতুন চেনেল আপোনালোকে এই চেনেলটোত মোক কিছু সহায় কৰিব বুলি মই আশা ৰাখিলো আৰু জুবিন দাৰ বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে এই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব জয় আই অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ